ছাত্ৰ-ছাত্ৰীসকল আহা আজি আমি গৰে আৰম্ভ হোৱা যুক্তাক্ষৰ সমূহৰ লগত চিনাকি হ'ম ঠিক আছে এটা এটাকৈ আমি পঢ়ি যাম তোমালোকে ভালদৰে মন দিবা দেই গ যুগ দন্তীয়া ধ গৈ ধৈ আগধ হয়নে আকবাৰ কৈছো গ যুগ দন্তীয়া ধ গৈ ধৈ আগধ হয়নে এতিয়া শব্দ চোৱা দন্তীয়া ড থসৌ কৰে দু গৈ ধৈ আগধ দুগ্ধ ম থসৌ কৰে মু গৈ ধৈ আগধ মুগ্ধ হয়নে তাৰ পিছত চোৱা গ যুগ দন্তীয়া ন গৈ নৈগ্ন অ গৈ নৈগ্ন তাথসৈকাৰ অগ্নি ম গৈ নৈগ্ন মগ্ন গ যুগ ম গৈ মৈগ্ম বত আকাৰে বা গৈ মৈগ্ম তাত দীৰ্ঘইকাৰ বাগ্মী অন্তস্থ জ থসৌকাৰে যু গৈ মৈগ্ম যুগ্ম গ যুগ ৰ গৈৰেগ্ৰ গৈৰেগ্ৰ হ গ্ৰহ অ নথসৌকাৰে নু গৈৰেগ্ৰ হ অনুগ্ৰহ গ যুগ ল গৈলেগ্ল গৈলেগ্ল তাত আকাৰে গ্লা নথসৈকাৰে নি গ্লানি গৈলেগ্ল তাত হৰ্ষৌকাৰে গ্লু ক বৰ্গীয়া জ গ্লুকোজ গ যুগ ব গৈবৈগ্ব দন্ত্য ড হ্ৰস্বইকাৰে দি দন্ত্য ড হ্ৰস্বইকাৰে দি গৈবৈগ্ব তাত হ্ৰস্বইকাৰ বৰ্গীয়া জ অন্তস্থ য় দিগ্বিজয় দিগ্বিজয় গ যুগ য় গত য়কাৰে জ্ঞ ভত আকাৰে ভা গত য়কাৰে জ্ঞ ভাগ্য অন্তস্থ যত উকাৰে যু গত য়কাৰে জ্ঞ যোগ্য গ যুগ হৰ্ষৌ হয়নে গয়েগু গয়েগু হয়নে গয়েগু ৰ গুৰ গয়েগু ৰয়েৰু গুৰু ঠিক আছে তেন্তে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টি বাৰে বাৰে চাবা আৰু পঢ়িবলৈ তোমালোকে চেষ্টা কৰিবা লগতে যুক্তাক্ষৰবোৰ কেনেকৈ গঠন হৈছে কোনটো কোনটো আখৰ লগ লাগি যুক্তাক্ষৰ হৈছে তোমালোকে মন দিবা দেই পিছৰ ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই যে আমি যিখিনি পঢ়িলো ইয়াৰ আমি সেইখিনিক আমি শুদ্ধ পাকেৰে আমি লিখিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তাৰ পিছত আমি ঘৰে আৰম্ভ হোৱা যুক্তাক্ষৰ আৰম্ভ কৰি এনেকৈ ঘৰে সৰে যিমানবোৰ আমাৰ বৰ্ণমালা আছে গোটেইকেইটা বৰ্ণমালাৰে আৰম্ভ হোৱা আমি যুক্তাক্ষৰবোৰ লিখিম তোমালোকে ভিডিঅ'বোৰ প্ৰতিটো ভিডিঅ' চাবা তেতিয়া তোমালোকে অসমীয়া একদম সুন্দৰকৈ সলসলীয়াকৈ পঢ়িব পৰা হৈ যাব ঠিক আছে আৰু লিখিব পৰা হৈ যাব আজিলৈ মানে পৰৱৰ্তী ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম